Hello students, আজিলৈ ইছু HS second year half yearly examৰ অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন ধুবুৰী ডিস্ট্ৰিক্টৰ হয়। যিসকলৰ এতিয়ালৈ অসমীয়াৰ এক্সাম হোৱা নাই তেওঁলোকক কিন্তু এই কুৱেশ্যন পেপাৰখনে বহুখিনি সহায় কৰিব। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কৈ দিওঁ যে আমি হাফ ইয়াৰলি এক্সামৰ ষ্টাৰ্ট হোৱাৰ আগে অসমীয়াৰ ওৱান শট ভিডিঅ' আৰু কমন কুৱেশ্যন এনসাৰৰ ভিডিঅ' আপলোড কৰিছিলো। ভিডিঅ' কেইটা তোমালোকে ইয়াতে অহা এই কুৱেশ্যন পেপাৰত অহা ম্যাক্সিমাম প্ৰশ্নৰ কিন্তু তোমালোকে উত্তৰবোৰ তাত পাই যাবা। ডেসক্ৰিপচনতে লিংক দি দিম, তোমালোকে সেই ভিডিঅ' কেইটা কিন্তু চাবলৈ নাপাহৰিবা। তো তোমালোকে চাব পাৰা এখন হল ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশ্যন কমিটি ধুবুৰী ডিস্ট্ৰিক্টৰ হয়। তোমালোকৰ ফুল মাৰ্ক আছিল 50 মাৰ্কস। তো তোমালোকৰ প্ৰশ্নকেইটা চোৱা। প্ৰথম এক নম্বৰীয়া প্ৰশ্ন। ক নম্বৰ প্ৰশ্নটো আছিল লক্ষ্মীনাথ বেজবৰুৱাই লিখা উপন্যাসখনৰ নাম লিখা। এই প্ৰশ্নটো অলৰেডি এছএছ ফাইনেলতো কিন্তু ৰিপিট হৈ থাকে, তো ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয়। খ নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া সাহিত্যিকৰ নাম লিখা। এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট, তোমালোকে চাব পাৰা। তোমালোকে আগৰ বছৰ যদি প্ৰশ্ন কাকত চোৱা এই গোটেইকেইটা প্ৰশ্ন কিন্তু বাৰে ৰিপিট হোৱা। গ নম্বৰ প্ৰশ্নটো চোৱা। আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? ঘ নম্বৰটো হৈছে উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উঙ নম্বৰ প্ৰশ্নটো হৈছে শিলভট্টই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? এই গোটেই পাঁচটা প্ৰশ্ন কিন্তু তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট আৰু অলৰেডি আমি এই গোটেই পাঁচটা প্ৰশ্নৰ কিন্তু উত্তৰো আমি আলোচনা কৰি থৈ দিছো আৰু কোন চনত আহিছিল তাৰো আমি মেনশন কৰি ভিডিঅ'ত আমি বনাই থৈ দিছো। তো তোমালোকৰ ডেসক্ৰিপচন লিংক আছে। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সেই ভিডিঅ' কেইটা চাবা। নেক্সট এতিয়া আমি আগবাঢ়ো 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নত তোমালোকে চাব পাৰা। ক নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন ধেমেলীয়া নাটকৰ নাম লিখা। এই প্ৰশ্নটো কিন্তু বহুবাৰ ৰিপিট হৈছে, দুখন লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন ধেমেলীয়া নাটক। তাৰপিছত খ নম্বৰটো হৈছে কথা কবিতাৰ দুটা বৈশিষ্ট্য। কথা কবিতাৰ দুটা বৈশিষ্ট্য এই প্ৰশ্নটো কিন্তু তোমালোকৰ বাৰে ৰিপিট হৈ থাকে, তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। ওকে। গ নম্বৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেম পৰিচয় দিছিল? তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে কোনবোৰ সাহিত্যিক ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰা হয়? উঙ নম্বৰ প্ৰশ্নটো হৈছে চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা। তো এই 2 নম্বৰীয়া গোটেইকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। নেক্সট এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা। তো তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা এছএছ ফাইনেলতো তোমালোকে দুটা লিখিব লাগিব। তোমালোকৰ অপচন থাকিব বাৰু, কিন্তু তোমালোকে যিকোনো দুটা লিখিবই লাগিব আৰু 4 নম্বৰ থাকিব। ক নম্বৰটো চোৱা। কি হল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইউ যে এটা দান। তো এই অলৰেডি তোমালোকে পঢ়ি কেনে গম পাই গৈছা এইটো তোমালোকৰ মগনিয়াৰ যি কবিতাটো আছে কবিতাৰ পৰা তোমালোকক দিয়া হৈছে। আৰু এই প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাটো কিন্তু আগৰ বছৰত এছএছ ফাইনেলতো বহুবাৰ ৰিপিট হৈছে। খ নম্বৰটো চোৱা। তেওঁ কি নকৰিলে সেইবোৰলৈ নাচাই, তেওঁ কি কৰিলে তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে চোৱা। 4 নম্বৰ ক নম্বৰ প্ৰশ্ন। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত? খ নম্বৰ প্ৰশ্নটো চোৱা। হস্তি বিদ্যাৰ্ণ পুথিৰ বিষয়বস্তু এটি চমু আভাস দিয়া। তাৰপিছত 5 নম্বৰ প্ৰশ্ন। তলত দিয়া যিকোনো প্ৰশ্নৰ উত্তৰ লিখা। এইকেইটা হল তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন। ক নম্বৰটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? তো তোমালোকে অলৰেডি জানাই শংকৰদেৱ আৰু মাধৱদেৱৰ যি প্ৰথম সাক্ষাৎ হৈছিল সেই সাক্ষাৎটোক কি বুলি অভিহিত কৰা হয়। নেক্সট খ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি ইম্পৰ্টেন্ট হয়। তোমালোকৰ জ্ঞান মালিনীৰ কবি ৰূপে কোনগৰাকী কবিক জনা যায়? ইয়াৰ আগৰ ভিডিঅ'টোতো মই কৈছো তোমালোকৰ কবি যিমান কেইজন আছে প্ৰতিটো কবিকে অন্য নামেৰে কিন্তু তেওঁলোকক জনা যায়। তো জ্ঞান মালিনীৰ কবি বুলি কোনজন কবিক জনা যায় তোমালোকে লিখিব লাগে। আৰু তোমালোকে এছএছ ফাইনেলৰ কাৰণে কিন্তু এইকেইটা প্ৰশ্ন তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ঘ নম্বৰ প্ৰশ্নটো হৈছে শব্দাৰ্থ লিখা। তোমালোকক আগতো কৈছো যে শব্দাৰ্থ তোমালোকৰ আহিবই। তোমালোকৰ কিতাপত থকা প্ৰতিটো চেপ্টাৰ বা প্ৰতিটো কবিতাৰ পিছফালে তোমালোকৰ শব্দাৰ্থ থাকে। তো শব্দাৰ্থখিনি তোমালোকে চাব লাগিব। আমাৰ ওৱান শট ভিডিঅ' কেইটা চালেও তোমালোকে গম পাবা যে কোন চেপ্টাৰৰ পৰা শব্দাৰ্থ বেছিকে ৰিপিট হৈ থাকে। তো কি আছে চোৱা। অভিনৱ আৰু হৰ্ম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো চোৱা। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? খ নম্বৰ প্ৰশ্নটো হৈছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। গ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা কাব্য দুখনৰ নাম লিখা। ঘ নম্বৰ প্ৰশ্নটো হৈছে আজি সুন্দৰৰ পূজা থাপনাত
জাচিবি কিহৰে সুৰ সপচাৰ কি বুজাই লিখা তো এইখিনি আছিল 2 নম্বৰীয়া প্ৰশ্ন আৰু ইয়াতে তোমালোকক কৈ দিওঁ যে তোমালোকৰ কিতাপত থকা যিমান কেইজন কবি আছে সেই কবি কেইজনে কি কৰিছিল কবিতা পুথি ৰচনা কৰিছিল কাব্য ৰচনা কৰিছিল হয়নে কাব্য লিখিছিল গ্ৰন্থ লিখিছিল উপন্যাস লিখিছিল তো প্ৰতিজন কবিৰে কিন্তু কি তেওঁ কাব্য লিখিছিল উপন্যাস লিখিছিল বা কবিতা পুথি ৰচনা কৰিছিল সেইকেইটা কিন্তু তোমালোকে এটলিষ্ট দুটাকে জানিব লাগিব কাৰণ তোমালোকৰ হয়তো এক্সামত এটা লিখিব দিব নাইবা দুটা লিখিব দিব বুজি পাইছা অলৰেডি আমি ওৱান শট ভিডিঅ'ত গোটেইবোৰ চিন দি দেখুৱাই দিছিলো ঠিকে আছে তো তোমালোকে ওৱান শট ভিডিঅ' কেইটা কিন্তু চাবলৈ একেবাৰে নাপাহৰিবা নেক্সট আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো তোমালোকক ক'লোৱে যে 7 নম্বৰ প্ৰশ্ন আকৌ চোৱা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা তো ইয়াতে চোৱা ক নম্বৰ আছে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলে উঠে আহে বেলিমুৱা হৈ আহে আৰু এই প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাটো কিন্তু বহুবাৰ ৰিপিট হৈছে আৰু তোমালোকৰ কাৰণে একেবাৰে কিন্তু কমন ভেৰি ইম্পৰ্টেন্ট খ নম্বৰটো হৈছে উঠা মিস্ত্ৰী কহাৰ কুমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্ম নেক্সট আমি আগবাঢ়ো এতিয়া আমাৰ নেক্সট 8 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া এইখিনি আছে তোমালোকৰ যি মূল্যবোধ শিক্ষাৰ পৰা দিয়া হৈছে প্ৰথম ক নম্বৰ প্ৰশ্নটো হৈছে মূল্যবোধ বুলিলে কি বুজা এই প্ৰশ্নটো বহুবাৰ ৰিপিট হয় খ নম্বৰ প্ৰশ্নটো হৈছে নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি তাৰ পিছত 9 নম্বৰ প্ৰশ্ন নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লয় আলোচনা কৰা নাইবা আৰু এটা অপচন দিয়া আছে ইয়াতে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10টা মূল্যবোধ কি তো এই প্ৰশ্নটো কিন্তু তোমালোকৰ 6 নম্বৰ যি প্ৰশ্নটো আছে এই প্ৰশ্নটো তোমালোকৰ ফাইনেলৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট নেক্সট আমাৰ 10 নম্বৰ প্ৰশ্নলৈ চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া এইখিনি আমাৰ ব্যাকৰণৰ ভাগ আহি গ'ল বিভক্তি কাক বোলে ই কেই প্ৰকাৰৰ উদাহৰণ দি বুজাই লিখা তো বিভক্তিৰ কিন্তু বহুত আহি থাকে ফাইনেলত আৰু ই কেই প্ৰকাৰৰ আৰু উদাহৰণ দি বুজোৱা এই প্ৰশ্নটো কিন্তু ডাইৰেক্টলি অহা দেখা যায় তাৰপিছত 6 নম্বৰটো হৈছে প্ৰত্যয় কাক বোলে ই কেই প্ৰকাৰ উদাহৰণ দি বুজাই লিখা তো দুইটা সেম প্ৰশ্ন হয় বিভক্তি আৰু প্ৰত্যয় তোমালোকে চাব পাৰা বিভক্তি কাক বোলে প্ৰত্যয় কাক বোলে কেই প্ৰকাৰ কি উদাহৰণ দি বুজাই লিখা তাৰপিছত 11 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দবোৰ প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা তো প্ৰত্যয় তোমালোকৰ ফাইনেল এক্সামত আহিব হাফ ইয়াৰলিটো আহিব তো প্ৰত্যয় ভাঙি আৰু তাৰ পিছত কি প্ৰত্যয় যোগ হৈছে এইখিনি আমাক লিখিব লাগে তো চোৱা কি আছে আৰু তোমালোকে যদি চোৱা আগৰ বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখিনি মই অলৰেডি দি থৈ দিছো সেইকেইটাও চোৱা তোমালোকে বহুখিনি তোমালোকে সিমিলাৰিটি পাবা হাৰুৱা কান্দুৰা মগনিয়াৰ খেতি ফল তো এইকেইটা কিন্তু নট অনলি হাফ ইয়াৰলি এক্সাম বাট তোমালোকৰ ফাইনেল এক্সামতো কিন্তু ৰিপিট হৈ থাকে ওকে ওয়ার্ড গিটা তোমালোকৰ ৰিপিট হৈ থাকে 12 নম্বৰ প্ৰশ্ন লৈছে তলত দিয়া জতুৱাৰ ঠাঁচবোৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা আৰু জতুৱাৰ ঠাঁচ তোমালোকৰ আহিবই আৰু লগতে বাক্য ৰচনা আহিবই তো প্ৰথমতে আছে চোৱা হিয়াৰ আমঠু তো হিয়াৰ আমঠু তোমালোকে সকলোৱে গমে পাই গৈছা কি লিখিবা তোমালোকে তাৰ পিছত পানীৰ তলত কাইট তাৰ পিছত 19ত বা বলা তাৰ পিছত হাৰত বনগজা তো এইখিনিলৈ আছিল ধুবুৰী ডিস্ট্ৰিক্টৰ অসমীয়াৰ কোৱেশ্চন পেপাৰখন আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা আৰু এই কোৱেশ্চন পেপাৰখনে কিন্তু তোমালোকক বহুখিনি সহায় কৰিব ইয়াৰ উপৰি আমি বাকি ডিস্ট্ৰিক্টৰ বাকি সাবজেক্টবোৰৰ কোৱেশ্চন পেপাৰবোৰ দি থৈ দিছো তোমালোকে ভিডিঅ' আমাৰ চেনেলটো ভিজিট কৰি ভিডিঅ'বোৰ চাব পাৰিবা আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই